ইশিতা শৰ্মাৰ ৰচনাৰ এটি কবিতা। কবিতাটিৰ শিৰোনাম জুবিন গাৰ্গ। পাঠ কৰিবলৈ লৈছোঁ মই ৰিয়ানজ্যোতি শৰ্মা। জুবিন গাৰ্গ। আঘোণৰ প্ৰথম সাহিতী পিন্ধি এদিন আকাশেও গাইছিল নৱপ্ৰভাতৰ জয়গান। হয়তো আকাশখনেও জানিছিল জোনাক গলা নিশাৰ ৰাগিনী টানিবলৈ আৰু যে বেছি পৰ নাই। যেতিয়া সমাজৰ অন্যায় অনীতি সলাবলৈ কাৰোবাৰ কণ্ঠই প্ৰস্তাৱ দিয়ে, যেতিয়া লুইতৰ পাৰৰ প্ৰগতিশীল বিপ্লৱবোৰ গীতেৰে আৰম্ভ হ'বলৈ ধৰে, নিশাহবোৰো সাৰি যায় উশাহৰ ভৰত। যি উশাহৰ ভাজত প্ৰাণ পাই উঠে কালজয়ী গীতৰ মালিতা। বেজাৰবোৰ যেন কোনোবাখিনি থমকি যায় যেতিয়া অধৰেদি বৈ আহে সহস্ৰ গীত পৰাণ জোৰোৱা। অমানিশাৰ আন্ধাৰ চতীয়া বাটটিয়ে যেতিয়া মায়াবিনী নিশা হৈ নিগৰিব পাৰে, ক্লান্ত সূৰুজৰ অস্থিৰ আবেগত বুকুখনে তাজমহলো নিশ্চয় হ'ব পাৰে। ভাৱনাবোৰ জি উঠিবলৈ এখন হৃদয়ে যথেষ্ট নহয় জানো? এখন মুক্ত হৃদয়, মুক্ত পৰাণ, আপোনাৰ ভাষাত কাঞ্চনজংঘা। সময়বোৰহে বৈ যায়, কিন্তু উশাহবোৰক দি যায় জীৱনৰ সংজ্ঞা। তেওঁ কাহানিও জীৱন হেৰুৱা নাই আৰু তেওঁ ভাগৰাও নাই। তেওঁৰ কণ্ঠৰ ঝংকাৰেৰে আলোড়িত গানত বহুজনে বিচাৰি পায় জীৱনৰ একোটা অপ্ৰকাশিত গল্প। সীমাহীন দৰদৰে উচ্চাৰিত শব্দবোৰ হৈ পৰে কোনোবা শব্দহীন প্ৰেমিক প্ৰেমিকাৰ হৃদয়ৰ বাৰ্তা। বহুজনৰ ভগ্ন হৃদয়ৰ কেঁচা আঘাত প্ৰশান্তি দিয়ে এই মানুহজনৰ কণ্ঠই। আবেগ অনুভূতিহীন কোনো কঠোৰ ব্যক্তিৰ হৃদয় কঁপাই তোলে তেওঁৰ কণ্ঠৰ ৰুগ্ন বাসনাই। শত্ৰুকো মানৱতাৰ নিদৰ্শন দেখুৱাই ভালপোৱাজন সঁচাই বহুত বেলেগ। তেওঁ সৰল মনটোৰে আটাইৰে প্ৰিয় গৰাকী, অথচ পলকতে খেয়ালি মনটোৰে হৈ পৰে কোনোবা অচিনাকি। সেইবাবেই চাগে তেওঁ চিঞৰি চিঞৰি কৈ ভাল পায়, আই এম আনপ্ৰেডিক্টেবল। ধন্যবাদ।